কোৱা নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি অন্য এটা ৰেচিপিৰ ভিডিঅ' লৈ আনিছোঁ তুলিকাই আজি বেলেগ এটা ৰেচিপি বনাইছে তাকে কি বনাইছে আপোনালোকক দেখাই আছোঁ প্ৰথমে মই বনোৱা ৰেচিপিটো আপোনালোকক দেখাই লৈছোঁ জ্বলা বস্তু খাবলৈ মন গ'ল এইফালে আদা জলকীয়া পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে বাদাম গৰম গৰম দিগদাৰ দোকানৰ পৰা আনিছোঁ চুগাৰ ষ্টৰৰ পৰা আনিলোঁ এইফালে গৰম গৰম একদম ধুনীয়া বাদাম আছিলে বাদাম অলপ আনিলোঁ আৰু গ্ৰীণ মটৰ চানা আছে চানা কেতিয়াবা এনেকৈ খাবলৈ মন যায় আৰু মই চানা খাই বৰ বেছি ভাল পাওঁ সেইটো কাৰণে লৈ আনিলোঁ আৰু এইফালে চানা দি দিলোঁ চানা আছিলেই ঘৰতে এইটো চানা অলপ দি দিলোঁ আৰু এটা বস্তু আছে গ্ৰীণ মটৰৰ পেকেটটো আপোনালোকক দেখাই আছোঁ এইফালে গ্ৰীণ মটৰ দি দিছোঁ গ্ৰীণ মটৰ এইটো চানা মই বনাইছোঁ আৰু তুলিকাই বনাই আৰু এপেকেট আছে সেই পেকেটটো দি দিওঁ দিয়া বেছি হ'ব নেকি বেছি হ'ব নালাগে এইটো থৈ দিওঁ এইটো মোৰ দেখাই দিলোঁ এইটো মোৰ ৰেচিপি ইয়াত মিক্স কৰিব আছে ধুনীয়াকৈ মিক্স কৰিম আৰু তুলিকাই বনাই আছে কি দেখাই আছোঁ এইটো তুলিকাই বনাই আছে কেক ইয়াতে কি কি ইনগ্ৰিডিয়েণ্টছ দিছা ইনগ্ৰিডিয়েণ্টছ কি দিছা কৈ দিয়াচোন কোৱা কোৱা কি अच्छा ठीक है নুলিয়াওঁ দিয়া তোমাক এনেই খালি কি দিছা কৈ দিয়া অঁ ইয়াত দেখাই দিছোঁ কি দিছা কি দিছা অঁ এইটো বিস্কুট দিছা আৰু ডিম দিছা আৰু চেনি আৰু গাখীৰ ন তো ইয়াতে কেক মানে এইটো ইয়াতে কেক কিহেৰে বনাইছে মই আপোনালোকক কৈ দিছোঁ মই নাজানিছিলোঁ কি কি ইনগ্ৰিডিয়েণ্টছ দি বনায় কিন্তু তুলিকাই ক'লে আৰু সেইকেইটা বস্তু মই আনি দিলোঁ প্ৰথমে গাখীৰ তাৰপাছত বিস্কুট চেনি আৰু কি আছিলে ডিম সেইকেইটা ধুনীয়াকৈ গ্ৰাইণ্ডাৰত মাৰি লৈছে এইটো ডিমটো এক্সট্ৰাকৈ ফিটি লৈছে তাৰপাছত ময়দা এইফালে ময়দা আছে এইফালে ময়দা ইয়াত মিক্স কৰি দিব এইটো কেকৰ প্ৰস্তুতি চলি আছে কেক বনাই আছে তুলিকাই আৰু তুলিকাই কেমেৰাৰ সন্মুখত ওলাবলৈ লাজ কৰে হয়নে নহয় তুলিকাই অঁ আৰু খাই কেনেকুৱা লাগে নাজানো সিদিনাখন এটা বস্তু বনাইছিলে ৰেচিপি সেইটো আপোনালোকক দেখাইছিলোঁ সেইটো কিন্তু বৰ টেষ্ট হৈছিলে আৰু আজি বনাইছে কেক ত' কেক দেখাই আছোঁ এইফালে আমাৰ বৌ আহিছে এতিয়া পাকঘৰলৈ সোমাই অঁ এয়া বৌয়ে খাবৰ কাৰণে আহিয়ে গ'ল আৰু এইফালে মোৰ ৰেচিপিটো দেখাই দিছোঁ ত' কেকটো হোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ গোটেই পাকঘৰটো জাহাজ হৈ আছে এইফালে চব বস্তু দি সেইফালে ফিটি মেলি ৰেডি হৈ গ'ল প্ৰায় 10 মিনিটমান এনেকৈ থৈ দিয়া হৈছিলে আৰু এইফালে চচপেনটো ধুনীয়াকৈ এইটো চচপেনটো ৰিফাইন তেল অলপ লগাই লৈছে ধুনীয়াকৈ তাৰপিছত এই কাগজখন দিয়া হৈছে কাগজখন ওপৰত দিয়া হৈছে এতিয়া এইখিনি ইয়াত সম্ভৱ দিয়া হ'ব তো আৰু এইফালে সকলোৱে চাই আছে কেতিয়া হয় চাই আছে অঁ এনেই খাই বেয়াই পোৱা চাগে ন কেক ভাল পোৱা তুমি অঁ টেষ্ট কৰিবা এনেই নোখোৱা আৰু অকণমান টেষ্ট কৰি চাবা আৰু আকৌ অলপ আগতে কৈ আছিলা নহয় মই কেক খাই বেয়া পাওঁ বুলি अच्छा অঁ মন বদলি যায় অঁ এইফালে হৈ গৈছে আৰু এই কেনেকুৱা হয় নাজানো আৰু তুলিকাই বনাই আছে এইফালে ভালেই হ'ব সিদিনাখন ভাল বনাইছেতো আজিও এটা বেলেগ পিঠা বনাইছিলে সেইটো দেখুওৱা নহ'লে আৰু সেইটোও ধুনীয়া হৈছিলে এইটো নিমখ আৰু কুকাৰত এইফালে নিমখ দি দিয়া হৈছে এতিয়া বস্তুটো ওপৰত এনেকৈ দি দিছে এইটো সোমাই গ'লে ভাল আছিলে নোসোমাই যে দিয়া ওপৰতে দি দিয়াচোন বাৰু ঢাকনখন মাৰি দিয়া এতিয়া ঢাকনখন মাৰিব লাগিব নে নাই ফাইনেলি তুলিকাই বনোৱা কেক হৈ গ'ল আৰু কেকটো দেখাটো ভালেই লাগিছে বাৰু কিন্তু খাই কেনেকুৱা লাগে এতিয়া খালেহে গম পাম তুলিকাই কাটিব লগাই দিছোঁ তুলিকাই কাটা হেপী বাৰ্থডে অঁ কাটা আকৌ আগতীয়াকৈ চেলিব্ৰেট কৰি দিছোঁ আৰু মাহঁত ৰখি আছে বৌহঁত ৰখি আছে খাবৰ কাৰণে এয়া তুলিকাই কাটিছে কেকটো কেনেকুৱা হৈছে নাজানো আৰু হোমমেড কেক এইটো মানে ভালকৈ কটাই নাই দেখোন অঁ বঢ়িয়া এই মজা বৰ ধুনীয়া লাগিছে